নমস্কাৰ, মই বিনোদ ভাণ্ডাৰী, ILC ইণ্টাৰনেশ্যনেল গুৱাহাটী আছাম। আজি আপোনালোকৰ বাবে খুব দৰকাৰী এটা টপিক লৈ আহিছোঁ। এই টপিকটোত প্ৰায় ষ্টুডেণ্টবিলাকৰ অসুবিধা হয়, কষ্ট পায় প্ৰেক্টিকেল ইউজৰ বাবে। তো আজিৰ এই ভিডিঅ'ৰ মাধ্যমেদি আৰু ভৱিষ্যতে আপোনাৰ অসুবিধা নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি ILC ইণ্টাৰনেশ্যনেলে আপোনালোকৰ বাবে ধুনীয়াকৈ এই ভিডিঅ'টো লৈ আহিছে। চাবচোন ইয়াত কি বুজোৱা হৈছে। এই টপিকটো পঢ়াৰ আগতে এই ভিডিঅ'টো চোৱাৰ আগতে আপুনি আগৰ ভিডিঅ'বোৰ চাই ল'ব যে এবাউট মডেল ভাৰ্ব, ইউজ অফ শুড, এবাউট মডেল ভাৰ্ব, ইউজ অফ উডৰ বিষয় শিকি ল'ব। যদি সেইটো নিশিকে আৰু ইয়াত এই ভিডিঅ'ৰ মাধ্যমেদি যদি কিবা শিকিব বিচাৰে কষ্ট পাব। এই কষ্টটো যাতে আপুনি নহওক তাৰ কাৰণে আপোনাক মই এতিয়াই আৰম্ভণিতে টপিকটো বুজোৱাৰ আগতে মই আপোনাক সবিশেষ জনালোঁ যে এই ভিডিঅ'ৰ মাধ্যমেদি কেনেকৈ ইংৰাজী শিকিব চাব। তো কথাটো মানি চলিব তেতিয়াহে, ঠিক আছে। আপুনি ABCD শিকিব, সেই ক্ষেত্ৰত যদি আপুনি A শিকাই নাই, B শিকাই নাই, ডাইৰেক্ট CD শিকাওঁ বুলি ক'লেতো নিমিলিব ন, আপুনিও লিংক কৰিব নোৱাৰিব, ঠিক আছে। তো মন দিব, আমি আজি শিকিব বিচাৰি আছোঁ এবাউট প্ৰেক্টিকেল ইউজ অফ মডেল ভাৰ্ব শুড এণ্ড উড। আমি ক্যান কুডৰ বিষয়ে শিকিলোঁ, হয়নে? মেমাইথৰ বিষয়ে শিকিলোঁ, আৰু আজি আমি শিকিব বিচাৰিছোঁ শুড আৰু উডৰ বিষয়ে। বহুত দৰকাৰী আৰু খুব অসুবিধা কৰে মানুহক ইয়াৰ প্ৰেক্টিকেল লাইফত ইউজ কৰাত বহুত দৰকাৰী হয় আৰু নিশিকিলে নহয়। যদি আপুনি প্ৰশ্ন কৰে যে কিয় শিকিব লাগিব, যদি এতিয়াও প্ৰশ্ন আছে যে উড আৰু শুড কিয় শিকিব লাগিব, তেন্তে আপুনি এবাউট মডেল ভাৰ্বৰ ইউজ অফ শুডটোৰ বিষয়ে চাবচোন। ইয়াতো মই থুলমূলকৈ যাম, ঠিক আছে। অ'কে, নেক্সট হ'ল শুড আছিল, আমি পাইছিলোঁ শুডৰ প্ৰেক্টিকেল ইউজ হিচাপত আমি গৈ আছোঁ প্ৰথমে, তাৰপিছত উডত যাম। শুড কি হয় মন দিব, প্ৰেক্টিকেল ইউজ হিচাপত কি পাইছিলোঁ আমি, পাষ্ট ফৰ্ম অফ শ্যাল। পাষ্ট ফৰ্ম অফ শ্যাল মানে কি আছিলে, ভৱিষ্যতে কিবা এটা কাম কৰিম বুলি ভাবিছোঁ, সেই কথাটো নোহোৱাৰ বিনিময়ত শ্যালৰ বিনিময়ত আমি শুড ইউজ কৰোঁ। শ্যালৰ ঠাইত আমি শুড ব্যৱহাৰ কৰোঁ, কিয়নো কামটো নহ'ল বুজাবলৈ, ঠিক আছে। মানে হ'ল হেপেন অসমীয়াত। তো যদি আপুনি শুডটো এই পাষ্ট ফৰ্ম হিচাপে ব্যৱহাৰ কৰে, মন দিব, যদি ব্যৱহাৰ কৰে তেন্তে এই কথাটো হ'ব লাগিব। মই যিহেতু ক'লোঁ নহয়, কিবা এটা কাম হ'ব আছিল কিন্তু নহ'ল, ধৰি লওক হ'ব লাগিব কিন্তু নহ'ল, সেই ক্ষেত্ৰত কি কোৱা হয়, শ্যালৰ পাষ্ট ফৰ্ম শুড হিচাপে আমি কি কৰোঁ, এই কথাটো ব্যৱহাৰ কৰোঁ। ইয়াত ধুনীয়াকৈ দিয়া হৈছে, it expresses an unreal situation when both the verb and object relate to the same subject. যেতিয়া আপোনাৰ সাবজেক্ট ভাৰ্ব আৰু অবজেক্টটো সাবজেক্টে বিশেষকৈ আপোনাৰ যদি এই মতে যাওঁ মই, তো কি হ'ব যে ভাৰ্ব আৰু অবজেক্ট সেম পাৰ্সনৰ লগত ৰিপিটেশন যদি হয়, সেই ক্ষেত্ৰত শুডৰ অৰ্থ পাষ্ট হয়। কি ক'লো মই, যেতিয়া অবজেক্ট আৰু ভাৰ্ব সেম পাৰ্সনৰ লগত ৰিপিটেশন হয় তেতিয়া আমি শুডটো পাষ্ট হিচাপে পাওঁ, ঠিক আছে। এতিয়া এই পাষ্ট হিচাপে বাক্যৰ গাঁথনি, শুডৰ বাক্যৰ গাঁথনি আপোনাক ধুনীয়াকৈ দিয়া হৈছে। ভিডিঅ'বিৰত চাব, শিকিব, আগবাঢ়িব, ঠিক আছে। অ'কে, এক্সাম্পল দিয়া হ'ল she should have written the letter, মানে হ'ল তাইক সেই চিঠিখন লিখিব লাগিছিল কিন্তু নিলিখিলে, সেইকাৰণে এই কথাটো ক'বলগীয়া হ'ল, ঠিক আছে নে বাৰু? অ'কে, নেক্সট হ'ল শুডৰ দ্বিতীয় ব্যৱহাৰ, প্ৰেক্টিকেল ইউজ অফ শুডৰ ছেকেণ্ড ডেফিনেশ্যন হিচাপে আমি যাওঁ। তো আমি পাইছিলোঁ, আগতে পঢ়ি শিকি আহিছোঁ যে প্ৰেজেণ্ট মৰেল অব্লিগেশ্যন, মই শ্বৰ্টত দিছোঁ দেই, প্ৰেজেণ্ট কি কোৱা হ'ল, মৰেল অব্লিগেশ্যন। তো এই মৰেল অব্লিগেশ্যন হিচাপে কেতিয়া শুডৰ ব্যৱহাৰ হয়, যেতিয়া when the verb and object come for the first time in the sentence, যেতিয়া আপোনাৰ ভাৰ্ব আৰু অবজেক্টটো প্ৰথমবাৰে ব্যৱহাৰ হয়, ঠিক আছে। ভাৰ্ব আৰু অবজেক্টটো প্ৰথমবাৰে ব্যৱহাৰ হয় with the subject in a sentence, that means what, present
মৰেল অব্লিগেশ্যন হিচাপে শুডৰ ব্যৱহাৰ হয় ঠিক আছে এতিয়া চাব যদি আপুনি বাক্যত কি হৈছে দ্বিতীয়বাৰৰ বাবে কামে কৰি দিটো past tense হৈ যাব আপোনাৰ সেন্টেন্সটো তো প্ৰথমবাৰে ব্যৱহাৰ হৈছে মানে হল should to present moral obligation মানে হল নৈতিক দায়বদ্ধতা হিচাপত আমাক ব্যৱহাৰ হয় শুডৰ তো এতিয়া আপুনি ধৰিব পাৰিছে চাগে যে শুডৰ past কেনেকৈ হয় কেনেকৈ অৰ্থ কৰে যেতিয়া ভাৰ্ব আৰু অবজেক্টটো সেম পাৰ্সনৰ লগত ৰিপিটেশন হয় নেক্সট হল শুডৰ প্ৰেজেন্টটো কেতিয়া হয় যেতিয়া ভাৰ্বৰ মন দিব ভাৰ্ব আৰু অবজেক্টটো ফাৰ্স্ট টাইম আহে উইথ আ সাবজেক্ট ইন আ সেন্টেন্স সাবজেক্টৰ লগত ইন আ বাক্য কি হয় শুডটো প্ৰথমৰ যদি আহে দ্যাট মিন্স হোৱাট এই শুডটো প্ৰেজেন্ট হিচাপে ব্যৱহাৰ কৰে এক্সাম্পল কি কোৱা হল we should love our country মানে হল moral obligation মানে নৈতিক দায়বদ্ধতা মানে হল উচিত অৰ্থ কৰে নহয় জানো আমি শিকি আহিছো তো ইয়াৰ এক্সাম্পলটো কি হয় যে আমি আমাৰ দেশক ভাল পোৱা উচিত হয় বা আমি আমাৰ দেশক ভাল পাব লাগে ঠিক আছে কিমান ধুনীয়া বাক্য ঠিক আছে এতিয়া এই ফ্ৰেমৱৰ্কৰ বাক্যৰ গাঁথনিটো আপুনি ফ্ৰেমৱৰ্ক মানে ফ্ৰেমৱৰ্ক ওয়াইজ আপুনি পাই যাব ধুনীয়াকৈ হেডিংটো পঢ়ি ল'ব হেডিংটো পাব যে মডেল ভাৰ্ব ফৰ ৱেজ ফ্ৰেমৱৰ্ক শুড বুলি পাব উড বুলি পাব এনেকুৱা ধৰণে পাব ঠিক আছে ওকে নেক্সট হল শুডৰ তৃতীয় মানে থাৰ্ড কেনেকৈ আমি থাৰ্ড ডেফিনেশন কেনেকৈ আমি ইউজ কৰো চাবচোন প্ৰেজেন্ট এডভাইস হিচাপে আমি কি কৰো শুডৰ ব্যৱহাৰ কৰো তো ইয়াতো যদি ভাৰ্ব আৰু অবজেক্টটো যদি ফাৰ্স্ট টাইম আহে উইথ আ সাবজেক্ট ইন আ সেন্টেন্স দ্যাট মিন্স হোৱাট প্ৰেজেন্ট form example you should wake up early in the morning মানে হল আপোনাক সোনকালে শুই উঠা উচিত হয় ইমান ধুনীয়া কথা ঠিক আছে ওকে নেক্সট হল উডৰ ব্যৱহাৰ মই আশা কৰিছো শুডৰ কাৰণে আপুনি ধুনীয়াকৈ বুজি পাইছে আৰু মই আগৰ ভিডিঅত যেতিয়া মই শুডৰ বিষয়ে কথা পাতি আছিলো উডৰ বিষয়ে কথা পাতি আছিলো বা শিকাই আছিলো এবাউট ইয়াকে ইউজ অফ উডৰ বিষয়ে সেই সময়টো আপোনাক কোৱা হৈছিল যে ইয়াৰ প্ৰেক্টিকেল ইউজটো অলপমান মানে চাব যদি প্ৰেক্টিকেল ইউজটো আপুনি গম নাপায় তেন্তে কষ্ট পাব উডৰ প্ৰেক্টিকেল ব্যৱহাৰত উডৰ এই প্ৰথম ডেফিনেশন হিচাপে আপোনালোকে জানে প্ৰায়বোৰ বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বা ইংৰাজী শিকা যিবিলাক মানে হল আমাৰ ষ্টুডেন্টস আছে তেখেতলোকৰ প্ৰথম ডেফিনেশন উডৰ হওক শুডৰ হওক প্ৰথম ডেফিনেশনটো প্ৰবলেম ইমান দেখা নাই কিন্তু সেকেন্ড আৰু থাৰ্ড ডেফিনেশন বেছি অসুবিধা দেখা পাইছো তো আজিৰ পৰা এই অসুবিধাটো আৰু হ'ব নালাগে ঠিক আছে বহুত দৰকাৰী মন দিব বহুত দৰকাৰী কথা আপোনাক দিয়া হৈছে আইএলসিৰ মাধ্যমেদি ঠিক আছে তো বলকচোন আমি আগবাঢ়ো তো উডৰ পাষ্ট ফৰ্ম আৰু কি কোৱা হ'ল পাষ্ট ফৰ্ম অফ উইলৰ পাষ্ট ফৰ্মটো উড হয় মানে কি হয় যে ইয়াতে similar আৰু হল হেটেন টাইপৰ অসমীয়া অৰ্থ হয় মানে হল ইন এক্সপ্ৰেছেস এন আনৰিয়েল সিচুৱেশন when both the verb and object relate to the same person মানে হল same subject মানে কি কোৱা হল যদি এই verb আৰু objectটো কি আছে same person লগত ৰিপিটেশন হয় যেটো কাম নহল বুজাবলৈ হল হেটেন ওকে হ'ব লাগিছিল কিন্তু নহল দ্যাট মিন্স what হল হেটেন নহল ঠিক আছে ওকে তাৰ বিনিময়ত আমি কি কৰো এই উইলৰ পাষ্ট ফৰ্ম উড হিচাপে আমি ব্যৱহাৰ কৰো ঠিক আছে ওকে তো মই আশা কৰিছো ইয়াত কি হয় মন দিব সেন্টেন্সত কি কোৱা হ'ল যে ভাৰ্ব আৰু অবজেক্টটো ৰিপিটেশন হয় উইথ দ্য সেম সাবজেক্ট ঠিক আছে ধুনীয়া কৈ দিয়া হৈছে ওকে নেক্সট হ'ল উডৰ সেকেন্ড ডেফিনেশনটো আমি কি পালো প্ৰেজেন্ট ফলাইড ৰিকুৱেষ্ট কোৱেশ্চন মানে হ'ল বৰ্তমান এতিয়া বৰ্তমান হিচাপে উডৰ ব্যৱহাৰ কৰিবলৈ যাওঁতে কেনেকুৱা হ'ব বাক্যটো চাব when the verb and object come for the first time in the sentence with the same subject with the subject মানে হল মন দিব যেতিয়া বাক্যটা ভার্ব আৰু অবজেক্ট এটা নিৰ্দিষ্ট এটা সাবজেক্টৰ লগত প্ৰথমবাৰ আহে that means কনভাৰসেশনত প্ৰথমবাৰ আহে that means what উইলৰ আগে would to present হিচাপে ব্যৱহাৰ কৰে এক্সাম্পল ইয়াৰ এক্সাম্পলটো থাকি গ'ল সৰি হা আগে I would run in the field মানে হল মই ফিল্ডত দৌৰিলো হেতেন মন দিব মই ফিল্ডত দৌৰিলো হেতেন নদৌৰিলো দৌৰা নাই মই ঠিক আছে এই কাৰণে আমি উডৰ পাষ্ট ফৰ্ম
আগে উইলৰ পাষ্ট ফৰ্ম উড হিচাপে আমি ব্যৱহাৰ কৰিলো আৰু প্ৰেজেন্ট হিচাপত এটো কি কোৱা হ'ল মন দিব যে আগে সাবজেক্ট ভার্ব এন্ড অবজেক্ট কামস ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য সাবজেক্ট দ্যাট মিন্স এক্সাম্পল ধুনিয়াকৈ দিয়া হ'ল would you listen to me would you listen to me মানে হ'ল পলাইট নম্ৰভাৱে আপুনি মোক শুনিবনে আপুনি মোৰ ফালে শুনিবনে আপুনি মোৰ কথাটো মন দিবনে ইমান ধুনীয়া বাক্য হয় নম্ৰভাৱে কোৱা ঠিক আছে সভ্যভাৱে কোৱা দ্যাট মিন্স হোৱাট প্ৰেজেন্ট হিচাপে অৰ্থ কৰে ঠিক আছে এতিয়া নেক্সট হ'ল কি ক'লো আমি ফাৰ্ষ্ট টাইম ভাৰ্ব আৰু অবজেক্টটো ইউজ কৰা মানে হ'ল প্ৰেজেন্ট হিচাপে উডৰ ব্যৱহাৰ হ'ল ঠিক তেনেকৈ উডৰ নেক্সট ডেফিনেশ্যন আমি পাইছিলো যে প্ৰেজেন্ট প্ৰিফাৰেন্স পাইছিলো তাৰ পিছত চইচ পাইছিলো উইলিংনেছ পাইছিলো নহয়নে বাৰু এতিয়া ইয়াৰো অৰ্থ একে মানে হল ডেফিনেশ্যনৰ মতে কি হৈছে যে উডৰ যদি আপুনি প্ৰেজেন্টত অৰ্থ কৰিবলগীয়া হয় তেন্তে ভাৰ্ব আৰু অবজেক্টটো প্ৰথমবাৰ আহিব লাগিব সেন্টেন্সত উইথ দ্য সাবজেক্ট ঠিক আছে সাবজেক্টৰ লগত দ্যাট মিন্স এক্সাম্পলটো চাওকচোন she would like to see you she would like to see you মানে হল তাই আপোনাক লগ ধৰিব বিচাৰিছে বা লগ ধৰিব বিচাৰিছে ঠিক আছে তো এই হিচাপত ধুনীয়াকৈ লগ ধৰা ইচ্ছা কৰিছে এই ধৰণে আমি এই বাক্য সম্পূৰ্ণ কৰো তো মই আশা কৰিছো এই ভিডিঅ'ৰ মাধ্যমেদি শুডৰ প্ৰেজেন্ট শুডৰ পাষ্ট ফৰ্ম উইলৰ উডৰ পাষ্ট ফৰ্ম উডৰ প্ৰেজেন্ট ফৰ্ম কেনেকৈ ধৰা পেলাওঁ আৰু কেনেকৈ প্ৰেক্টিকেল লাইফত ব্যৱহাৰ কৰোঁ এই কথাটো আপুনি ধুনীয়াকৈ বুজিছে মই আশাবাদী ইয়াকৈ তো ইয়াকে কৈ মই আপোনাৰ এই সৰু ভিডিঅ'টোৰ পৰা মই বিদায় লওঁ আৰু আশা কৰোঁ আপুনি লিখিব শিকিব আৰু জীৱনত আগুৱাই যাব ইয়াকে কৈ মই এই সৰু ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ